আজিৰ ৰাজনীতিত সঁচাকৈ অসম্ভৱ বুলি একো কথা নাই নেকি সকলো সম্ভৱ নেকি মানে ক্ষমতা এতিয়া একমাত্ৰ শেষ কথা নেকি আজিৰ ৰাজনীতিত নীতি আদৰ্শ মূল্যবোধ প্ৰমূল্যবোধ নৈতিকতা এইবিলাক আৰু এতিয়া ভীমৰ বচনহে নেকি একো একোটা মানে নেতাই কয় কিন্তু সেই নেতাইটো সেইবিলাক ধৰি ৰখা নাই এতিয়া মই যোৱা এক মাহৰ কথাই আপোনাক কৈছোঁ আগৰ কথা বাদ দিয়ক নহয় সেইটো এতিয়া যিটো ৰাজনৈতিক নেতাসকলৰ ৰাজনীতিকসকলৰ যিটো মানসিকতা আহিছে এই মানসিকতাটো খুব অধ্যয়ন মানে নকৰাৰ কাৰণে হ'ব পাৰে দ্বিতীয় কথা মানুহবিলাকৰ চিন্তা বৰ পাতল হৈছে যিটো কাৰণে মানুহৰ চিন্তাৰ পৰা মূল্যবোধৰ অৱক্ষয় ঘটিছে আজি ধৰক বেছি দিনৰ কথা নহয় প্ৰফুল্ল মহন্তৰ আগলৈকে আমি হিতেশ্বৰ শইকীয়াৰ আগলৈকে অলপ যদি আগবাঢ়ি যাওঁ এই গোলাপ চন্দ্ৰ বৰবৰাৰ মূল্যবোধৰ ৰাজনীতি কৰা মানুহ সৎ সিংহৰ মূল্যবোধৰ ৰাজনীতি কৰা মানুহ তেওঁলোকৰ ধৈৰ্য আৰু তেওঁলোকৰ সমাজৰ প্ৰতি যিটো দায়বদ্ধতা তাৰ প্ৰতি লক্ষ্য কৰি ৰাজনীতি কৰিছিল এতিয়া কিন্তু যিসকল ৰাজনীতিক অসমত জন্ম হৈছে বা এতিয়া প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈছে পৰিছে তেওঁলোকৰ এটাই লক্ষ্য যে মই ৰাজনৈতিক ক্ষমতাটো হস্তগত কৰি কেনেকৈ এজন নেতা হ'ব পাৰোঁ কিন্তু এই চিন্তাটো অত্যন্ত তেওঁলোকৰ ভুল হৈছে মই আজি আঙুলিয়াই নিৰ্দিষ্ট এজনক দেখুৱাই দিবলৈ টান পাইছোঁ কাৰণ সকলোৱে ভাতৃ কিন্তু ভাবোঁ যে চিন্তা চৰ্চাৰ কিছু উন্নত কৰিব লাগিব ইয়াৰ উদাহৰণ হিচাপে এটা মই উদ্ধৃতি দিব বিচাৰিছোঁ 1983 চনত মই ইণ্ডিয়ান এক্সপ্ৰেছত এটা প্ৰবন্ধ পঢ়িছিলোঁ সুজিত চেটাৰ্জীয়ে লিখিছে প্ৰবন্ধটো তাৰমানে প্ৰবন্ধটোৰ অৰ্থটো এইটোৱেই এজন ব্ৰিটিছ পৰ্যটক আহিছিল আৰু আহি পেলাই 1983 চনত সুজিতক সুধিলে সুজিতৰ সৈতে বন্ধু আছিলে যে চেটাৰ্জী এই যে সদাশিৱ নেকি এইটো আপোনালোকে কয় গড বোলো এইটো সদাশিৱ তাৰপৰা এইটো কোন বোলে এইটো গণেশ বোলো এইটো কোন বোলে এইটো ৰখী বোলো গণেশক পূজা কৰিলে কি হয় বোলে টকা পইচা হেৰি বুজাইছে মানে সুজিতে তাৰপৰা ৰখীক পূজা কৰিলে কি হয় বোলো হেৰি কয় মানে টকা পইচা তেওঁক পূজা কৰিলেও আহে তেতিয়া ক'লে গণেশক পূজা কৰিলে বোলো তেওঁক পূজা কৰিলেও পইচা পাতি আহে তেতিয়া ক'লে এই যে সদাশিৱ বুলি কয় ই কি মানুহটো তেতিয়া কৈছে ই ভগৱান কিন্তু ইয়াৰ এটা ভুল আছে সুজিতে বুজাইছে বেচেৰা সেই পৰ্যটকজনক যে কি হয় বোলো ই জাকে তাকে মানে হেৰি দিয়ে বৰ দি দিয়ে ইয়াৰ অলপ খেলি মেলি আছে আৰু অলপ মানুহজনক ফাঁকি মানে বিশ্বাস নকৰে কাকো চিধাই তই আহিছ এইটো বিচাৰিছ লৈ ল সি চোৰ নে ডকাইত এইটো মানে বিশ্লেষণ কৰি বা বিচাৰ নকৰে তেতিয়া পৰ্যটকটোৱে বৰ ডাঙৰ কথা কৈছে যিটো কথা আজি অসমৰ ৰাজনীতিৰ লগত ভাৰতৰ ৰাজনীতিৰ লগত মিলে এতিয়া কৈছে এওঁ যদি ভগৱানো হয় এওঁক কেতিয়াও পূজা নকৰিবা এতিয়া মই যদি চিধা যাওঁ মোক এতিয়া ৰঞ্জিতে বেয়া পাব সি ভাতৃপ্ৰতিম বেচেৰা তেওঁ বুলি কৈছোঁ যে এতিয়া সেই মোদীয়ে আহি পেলাই এটা কথা কয়হি এইটো ঘোষ বেঠিও হাম কিয়া এইটো ইহা চে চলায়েগা আসাম চে ভেজ দেগা বাংলাদেশ আকৌ এওঁ আহি কৰে পুখুৰী খান্দি পেলাই কি বুলি কয় বানপানী ৰোধ কৰিম এওঁ আকৌ কালি যুৱ শক্তি সমাৰোহত কৰহি কি বুলি যে নহয় যুৱকসকল ওলাই আহিব লাগে আৰু আমাক এইবাৰ দিব লাগে এটা সুবিধা এইবাৰ আমি বিদেশী খেদিম গতিকে এওঁলোকৰ কথাবিলাক যিটো ধাৰণা হৈছে তাৰ পৰা মই অনুমান কৰিছোঁ যে সেই সদাশিৱৰ কথাটোক কেন্দ্ৰ কৰি এওঁলোক যদি মন্ত্ৰী হয় আজি যদি গৃহমন্ত্ৰী এওঁলোকৰ কথাবিলাক আচলতে বিশ্লেষণ এতিয়া মানুহে কৰিব লাগে মই কোৱা নাই যে ভোট দিব নালাগে আজি অসমৰ মুখ্যমন্ত্ৰী যদি মই এওঁ কথাও বিচাৰ বিবেচনা কৰিবলৈ কৈছোঁ এওঁ এদিন কয় জুবিনক ন্যায় দিম আকৌ এতিয়া কয় ন্যায়ালয়ে ন্যায় দিব গতিকে কথাবিলাকৰ গাম্ভীৰ্যতা থাকিব লাগে যিটো গোলাপ বৰবৰা আছিলে শৰৎ সিংহ আছিলে বিমলা চলিহা আছিলে বিমলা চলিহাই এটা সময়ত গধূলি এটা কথা কৈছিলে এই আপোনালোকে জানা নহয় মেঘালয়ৰ নামটো কি হ'ল গাড়ীত আহি থাকোঁতে এটাই সুধিলে এই শ্বিলঙৰ নামটো কি দিয়া যায় বোলো মেঘালয় দিয়ক বোলো কিয় সেই মেঘে আৱৰি থাকে তেওঁলোকৰ সেই কথাটোৱে সাহিত্য হৈছে তেওঁলোকৰ কথাটোৱে এটা ইতিহাস হৈছে গতিকে আমাৰতো এতিয়াতো ৰাজনৈতিক নেতা তেনেকৈ পাবলৈ নাই কিন্তু এতিয়া ক'ব কি এতিয়া তেওঁলোকক ক'বলৈ মানে ভাষা নাইকিয়া হৈছে কিন্তু উপায়টো নাই প্ৰজন্মৰ স্বাৰ্থত আমি কথা ক'বই লাগিব হয় সেইটোৱে মোৰ কথাটো ধন্যবাদ মই আকৌ আহিম আপোনাৰ কাষলৈ মই ভাৰতীয় জনতা পাৰ্টীৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আছে যিহেতু মই পোনে পোনে এতিয়া ৰঞ্জীৱ শৰ্মাৰ কাষলৈ আহিছোঁ ৰঞ্জীৱ শৰ্মা আমি এনেকুৱা কথা আগতেও পাতিছোঁ কিন্তু এতিয়া এইবাৰৰ নিৰ্বাচনত বাৰু আগৰ সকলো অভিলেখ ভংগ হ'ব নেকি সকলো অভিলেখ ভংগ হ'ব নেকি আজি ধৰক এতিয়া আপোনালোকৰ প্ৰকাশ দাস হঠাতে এতিয়া অসম গণ পৰিষদৰ হৈছে আকৌ অগপৰ ভূপেন ৰায় আজি হঠাতে আকৌ আপোনালোকৰ বিজেপিৰ টুপি পিন্ধিছেগৈ গৈ ইয়াৰ আগত কেইদিনমানৰ আগত আমি দেখিলোঁ কংগ্ৰেছৰ কেইবাজনো বিধায়ক হঠাতে গৈ আপোনাৰ বিজেপিত যোগ দিছে তাৰপিছত আকৌ অজাপত ত্যাগ কৰি জয়ন্ত খাউদে কংগ্ৰেছত যোগ দিছে এই যোৱা কিছুদিনত একদম ভূপেন বৰাৰ পৰা আৰম্ভ কৰি যদি আমি চাওঁ তাৰমানে মোৰ কথাটো এইটো যে ভূপেন বৰাই দীৰ্ঘদিন ধৰি কংগ্ৰেছ কৰা মানুহকেজনে তেওঁ হঠাৎ আপোনালোকে কিমান বেয়াকৈ কৈছিল ইয়াত ভূপেন বৰাৰ বিৰুদ্ধে
বা মুখ্যমন্ত্ৰীৰ পৰা একদম কম কথা কৈছিলে আমি প্ৰত্যেকটো টক শ্ব'তে এই জিয়াউৰ লগত কিমান ফাইট হৈছে মানে ভূপেন বৰা আটাইতকৈ ব্যৰ্থ নেতা আটাইতকৈ অপদাৰ্থ মানে সভাপতি আছিল কংগ্ৰেছৰ এনেকুৱাকৈ কোৱাৰ পিছত এতিয়া তেওঁ হৈ পেলাইতো বিজেপি আকৌ ভালকৈ ক'বলগীয়া হৈছে বা মুখ্যমন্ত্ৰীও তেওঁক একদম আদৰি লৈ গ'ল আৰু তেওঁ আকৌ যিটো দলক ইমান বেয়া পাই আছিল সেই দলটোক এতিয়া তেওঁ আদৰি ল'বলগীয়া হৈছে মানে বাকীসকলৰ ক্ষেত্ৰতো আমি যদি চাওঁ এতিয়া ধৰক কৰিমুদ্দিন বৰভূঞা তেওঁ AIUDFৰ অন্যতম আজমলৰ পিছতে তেওঁ হৰ্তাকৰ্তা বিধাতা আছিল কিন্তু কি হৈ গ'ল মই ৰঞ্জীৱ শৰ্মা মই দৰ্শকসকলৰ জ্ঞাতাৰ্থে মই এটা কথা কওঁ যে যোৱা যদি আপোনালোকে চাই যে এই যোৱা 1 মাহত আপোনালোকৰ কিমানৰ নাম মনত আছে মই নাজানো আমাৰ যিখন আমাৰ মৃণাল তালুকদাৰে কিছু সময় পূৰ্বে আমি যেতিয়া এই বিষয়টোক লৈ কথা পাতিছিলোঁ মৃণাল দাই 6-7জন মানৰ এখন তালিকা বনাই থৈছিল মই মৃণাল দাৰ তালিকাখন দেখুৱালে মই কৈছোঁ মৃণাল দা আপোনাৰ তালিকাখনত আৰু কেইটামান নাম যোগ হ'ব আৰু আমি যোগ কৰাৰ পিছত যেতিয়া হিচাপ কৰি চাইছোঁ এতিয়ালৈকে আমাৰ তাত এই 1 মাহতে 12জন যিকেইজনক টেলিভিশ্যনত আপোনালোকে সততে দেখি থাকে মোটামুটি এনেকুৱা 12জন নেতা আছে যিকেইজন নেতা এই ৰাতিটোৰ ভিতৰতে পাভলুটি মাৰিলে তাৰ ভিতৰত আপোনাক যদি মই কওঁ ভূপেন বৰা কংগ্ৰেছ বিজেপিলৈ গ'ল আজি প্ৰকাশ দাস বিজেপি সৌখিন্দাখনে আছুৰ তেওঁ উপসভাপতিও আছিল আছুৰ পৰা তেওঁ বিজেপিলৈ গৈছিল কা আন্দোলন কৰা নেতা আছিল এটা সময়ত তাৰপিছত বিজেপিৰ পৰা তেওঁ এতিয়া AGPলৈ গ'ল আজি ভূপেন ৰায় AGPত আছিল তেওঁ বিজেপিলৈ আহিল জাকিৰ হুছেইন লস্কৰ AIUDFত আছিল তেওঁ অসম গণ পৰিষদলৈ আহিল কৰিমুদ্দিন বৰভূঞা তেওঁ AIUDFত আছিল তেওঁ অসম গণ পৰিষদলৈ আহিছে জয়ন্ত খাউন তেওঁ AGPত আছিল তেওঁ কংগ্ৰেছলৈ গ'ল বসন্ত দাস তেওঁ কংগ্ৰেছত আছিল বিধায়ক আছিল তেওঁ মঙলদৈ তেওঁ বিজেপিলৈ আহিল কমলেশ্বদেৱ পুৰকাষ্ঠ তেওঁ উত্তৰ কৰিমগঞ্জৰ বিধায়ক আছিল কংগ্ৰেছৰ তেওঁ বিজেপিলৈ আহিল শশীকান্ত দাস ৰহাৰ কংগ্ৰেছৰ বিধায়ক তেওঁ বিজেপিলৈ আহিছে আব্দুল ৰছিদ মণ্ডল তেওঁ কংগ্ৰেছৰ বিধায়ক পশ্চিম গোৱালপাৰা তেওঁ ৰাইজৰ দললৈ আহিছে শৰ্মান আলী কংগ্ৰেছৰ তেওঁ ছাছপেণ্ডেড তেওঁক বৰখাস্ত কৰি থৈছিলে তেওঁ ৰাইজৰ দললৈ আহিছে ৰাতুল কলিতা সাধাৰণতে ইয়াত আটাইতকৈ যিসকল কংগ্ৰেছৰ মুখপাত্ৰই বিজেপিক একদম তোলা ধুনা দিছিল সেইসকলৰ ভিতৰত ৰাতুল কলিতাও অন্যতম আছিল কিন্তু ৰাতুল এতিয়া শেহতীয়াকৈ টিকট বঞ্চিত হোৱাৰ পিছত ৰাতুলো বিজেপিত যোগদান কৰিলে এই যে 12জনীয়া এখন তালিকা মই যাৰ নাম কৈছোঁ আপোনালোকেতো দেখিছে শুনিছে গম পাইছে ৰঞ্জীৱ কি ক'ব এতিয়া এই ক্ষেত্ৰত মানে নিতুমণি এই ক্ষেত্ৰত ক'ব লগা একো নাই চবে ৰাইজে দেখি আছে মোৰ তাত নতুনকৈ এড কৰিব লগা নাই পাব লুটি কি লুটি কয় লুটি মাৰিছে আৰু চবে কি কাৰণত মাৰিছে তেওঁলোকে জানে কিন্তু যেটো কথা কেশৱ দাই কৈছে মই কেশৱ দাৰ লগত যুঁজ বাগৰ নকৰো কিয়নো আমি যেতিয়া কলেজৰ ছাত্ৰ আছিলো তেতিয়া কেশৱ দাহঁতে আমাক ছাত্ৰ সন্থা কৰিবলৈ শিকাইছিলে কেশৱ দা সিনিয়ৰ মানুহ মই তেওঁক ৰেসপেক্টফুলি কথা কম আৰু ময়ো মানে কেশৱ দাৰ পৰা আশা কৰিম যাতে তেওঁৰ লগত মই তৰ্ক কৰিবলগীয়া কথা তেখেতে নকয় কিন্তু কেশৱ দাৰ প্ৰতি এটা অগা দি আছে কেশৱ দা এটা সময়ত গহপুৰৰ পৰা বিজেপিৰ হৈ ইলেকশ্যনো খেলিছিলে আৰু কেশৱ দা হিতেশ্বৰ শইকীয়াৰ ওপৰত লিখা কিতাপ এতিয়াও মোৰ লগত আছে আজি তাৰিখতো মই এখন কিতাপ উলিয়াই মাজে সময় পঢ়ো যে কিমান আৰ্গুমেন্টিভ হ'ব পাৰে মানুহ এজন কিমান আৰ্গুমেন্ট দিব পাৰে ৰাজনৈতিক লিখা এখনত বা বিখ্লেখনত আৰ্গুমেন্টছ কিমান হ'ব পাৰে সেই কথাটো সেইখন কিতাপ পঢ়িলে বুজি পোৱা যায় সেয়া যিয়ে নক মানে নিতুমণি যোৱা 1 মাহৰ কথা আপুনি ক'লে যোৱা 1 মাহত আমি আলোচনা নকৰা আমাৰ সমাজ জীৱনে আলোচনা নকৰা এটা খুব ডাঙৰ ৰাজনৈতিক সিদ্ধান্ত এজন মানুহে লৈ থৈছে সেই বিষয়টোৰ ওপৰত আমি আলোচনা কৰিব লাগিছিল আৰু কিছু নেতাক ভাৰতীয় জনতা পাৰ্টিৰে হওক কংগ্ৰেছৰে হওক বা আন দলৰ সেই নেতাসকলক সেই মানুহজনৰ কথা কৈ তেওঁলোকক অন্ততঃ আপুনি আঙুলি টুৱাইটাই দুটামান কথা ক'ব লাগিছিল সেই নেতাজনৰ নাম হ'ল গোবিন্দ বসুমতাৰী তেখেতে সংবাদমেল পাতি ওদালগুৰিত আজি কেইদিনমান আগতে ঘোষণা কৰিলে মোৰ বয়স হৈছে এবাৰ বিধায়ক হলো MCLA হলো মানে আণ্ডাৰগ্ৰাউণ্ড অৰ্গেনাইজেশ্যনৰ নেতৃত্ব দিছিলোঁ মোৰ বয়স হৈছে মই আৰু ৰাজনীতি নকৰোঁ হাঁহি হাঁহি এজন মানুহে সেই কথাটো ঘোষণা কৰি দিছে যে যিটো আমি মূল্যবোধৰ ৰাজনীতি কওঁ সেই মূল্য আজি চাওক UPPL তেওঁ খালী কৰিলে তেওঁৰ জেগাত নতুন প্ৰজন্মৰ এজন মানুহ দীপেন বড়ো আজি তাত ৰাজনীতি কৰিবলৈ ওলাইছে তেওঁ জেগা উলিয়াই দিছে দীপেন বড়োৰ লগত তেওঁৰ কোনো পাৰিবাৰিক সম্পৰ্ক নাই গতিকে এই যিটো মূল্যবোধৰ ৰাজনীতি এই মূল্যবোধৰ ৰাজনীতি কিছু মানুহে এতিয়াও ধৰি ৰাখিছে আৰু সেই ধৰি ৰখা মানুহখিনিক আমি হাইলাইট কৰি ইতিবাচকভাৱে এই কথাখিনিক আগবঢ়াই লৈ যাব লাগে ৰঞ্জীৱ কুমাৰ মই মাজতে কৈ লওঁ আপুনি কৈছে কাৰণে যে আমাৰ প্ৰতিদিনৰ দৰ্শকসকলে নিশ্চয় এটা কথা জানে আৰু আপুনিও যদি মই প্ৰতিদিনতে শুনিছোঁ নাই মই সেইটোকে ক'লোঁ যে যিটো সময়ত আপুনি দেখিছিল সেই 16 দিন মই টিভিত ওলোৱা নাছিলোঁৱেই কাৰণ মই শাৰীৰিকভাৱে অসুস্থ আছিলোঁ মই টেলিভিশ্যনত ওলাব পৰা পৰিৱেশত নাছিলোঁ না মই নিউজ কৈছোঁ না মই টক শ্ব' কৰিছোঁ
মই একো কৰিব পৰা নাছিলোঁ গতিকে মই তেখেতৰ কথাটো আপুনি ঠিকেই কৈছে যে মোৰো তেখেতৰ সেই সিদ্ধান্তটো মোৰ ভাল লাগিছিল কিন্তু মই অসহায় মই কাৰণ কিন্তু তেখেতক নিতুমণি মোৰ এটা ৰিকুৱেষ্ট আছে তেখেতক আপুনি এদিন আনি বহুৱাই দিয়ক 1 ঘণ্টা তেখেতক বহুতবাৰ বিচাৰিছোঁ নাহে তেখেত নাই আপুনি যাওক দৰকাৰ হ'লে কি কথা ওদালগুৰি 2 ঘণ্টাৰ ৰাস্তা আজিকালি হাইৱে বিৰাট ধুনীয়া হৈছে আছাম মালা ৰাস্তা ভাল আপুনি পটককৈ পাই যাব ধন্যবাদ হয় গতিকে মানে সেই মূল্যবোধৰ ৰাজনীতি আছে নথকা নহয় এতিয়া এই যে পাভ লুটি মৰা কাৰবাৰটো এইটো এটা ৰাজনৈতিক ইকুৱেশ্যন ইয়াত দুটা আছে এতিয়া প্ৰকাশ দাস হাজোত এজিপি বিজেপি এলায়েন্সত ফৰ্মুলা হৈছে ফৰ্মুলাত প্ৰকাশ দাস তাত গৈছে এডজাষ্টমেণ্ট ভূপেন দা আমাৰ তালৈ আহিছে ভূপেন ৰয় এতিয়া সেই বস্তুটো আপোনাৰ এটা এলায়েন্সৰ উইদিন এলায়েন্স পাৰ্টনাৰবিলাকৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিং বুলি ক'ব লাগিব বা যিয়ে নকওক আপুনি পাভলুটি নাম দিছে মই পাভলুটি শব্দটো ক'ব নোৱাৰোঁ বা নকওঁ সকলোৰে ক্ষেত্ৰত মই ইয়াত দুজন মানুহৰ মানে চাওক আপোনাৰ কিছুমান কথা থাকে কালি যদি মই ৰাজনীতিৰ পৰা অব্যাহতি লওঁ মই যদি ৰাজনীতি নকৰোঁ তেতিয়াহ'লে মই কিন্তু কোনো ৰাজনৈতিক দলত যোগদান নকৰোঁ কিয়নো 97 চনত যেতিয়া মই সংঘৰ শাখালৈ প্ৰথম গৈছিলোঁ সেইদিনাখনেই প্ৰতিজ্ঞা কৰিছিলোঁ যে মই সাংবাদিক হিচাপে যিখিনি কৰিম অন্যখিনি কিন্তু ৰাজনীতি কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে কৰিম সেইটো মোৰ সিদ্ধান্ত সেই সিদ্ধান্তত মই থাকিম দল পাৱাৰত থাকক নাথাকক এইটো কথা নাই কিন্তু বহুত মানুহৰ সেই সিদ্ধান্ত নাই যিটো কথা কেশৱ দাই কৈছে মই ভাবোঁ ৰাজনীতিত আহিলে মানুহে সিদ্ধান্ত সহ আহিব লাগিব আৰু সেই সিদ্ধান্তটোত অটল অচৰ থাকিব লাগিব 1 নম্বৰ কথা 2 নম্বৰ কথা কেতিয়াবা ৰাজনৈতিক নেতাসকলে দল সলনি কৰিবলগীয়া হয় দেশ আৰু জাতিৰ স্বাৰ্থত যদি কোনোবা এটা মই যিটো ৰাজনৈতিক দলত আছোঁ মোৰ দলে যদি মানে দেশৰ বিৰুদ্ধে সিদ্ধান্ত লয় বা দেশৰ জনসাধাৰণে নিবিচৰা কাম এটা কৰিবলৈ আগবাঢ়ে তেতিয়াহ'লে সেই দলটো সেই সময়ত মই ত্যাগ কৰা উচিত বুলি ভাবোঁ বহুত নেতাই দল ত্যাগ কৰাৰ পিছত তেনেধৰণৰ ষ্টেটমেণ্ট দিয়ে আৰু বহুত সময়ত সেইটো যুক্তিসংগতও থাকে গতিকে দেশ জাতিৰ স্বাৰ্থত দল ডাঙৰ নহয় তেতিয়া আপুনি দল ত্যাগ কৰাটোক মই সমৰ্থন কৰিম কিন্তু কেৱল ক্ষমতা বা এটা বিধায়ক হ'বৰ কাৰণে 2 ঘণ্টা 3 ঘণ্টাৰ মূৰে মূৰে দল সলনি কৰা তো উচিত নহয় বিশেষকৈ সামাজিক সংগঠনৰ যিসকল লোক ৰাজনীতিলৈ আহে কিয়নো তেওঁলোক সামাজিক সংগঠনত থাকোঁতে এটা বিশেষ ভূমিকা পালন কৰে যিটো কথা এতিয়া কেশৱ দাকে চাওক আপুনি কেশৱ দাই বিজেপি কৰিছিল কিন্তু কেশৱ দা তাৰপিছতো বেলেগ দলত যোৱা নাই সেইকাৰণে ভাবি যে ৰাজনীতিটো অলপ মানে মোৰ দৰে মানুহৰ কাৰণে নহয় গতিকে মই এজন সামাজিক কাৰ্যকৰ্তা হিচাপে থাকি যাম সামাজিক কাৰ্যকৰ্তা হিচাপে পাৰিবাৰিক বিভিন্ন ধৰণৰ সমস্যা থকাৰ পিছতো তেখেতে সামাজিক কাৰ্যকৰ্তা হিচাপে সমাজক কণ্ট্ৰিবিউট কৰি আছে তেনেকৈ কণ্ট্ৰিবিউট বহুতে কৰিব পাৰে ক্ষমতাতে থাকিব লাগিব বুলি কথা নাই কিন্তু সেইটো নকৰে এতিয়া জয়ন্ত সাউণ্ডেই হওক বা ভূপেন বৰাই হওক দুইজনৰ ক্ষেত্ৰত মই এই দুজন পাৰ্টিকুলাৰ এইকাৰণে লৈছোঁ তেওঁলোকে এলায়েন্সেই নহয় তেওঁলোকে সম্পূৰ্ণ এটা ফিলচফিকেল লাইন চেঞ্জ কৰিছে গতিকে এই বস্তুটো তেনেকুৱাই তাতকৈ বেছি আপুনি ক'ব নোৱাৰে আজিৰ তাৰিখত মই মেহদী আলম বৰা ডাঙৰীয়া কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ আপুনি আছে যিহেতু আপোনাৰ কাষলৈ আহিছোঁ এই ৰঞ্জীৱ শৰ্মাই যিকেইটা কথা কৈছে তাৰমানে এতিয়া এই ক্ষমতা সৰ্বোচ্চ ৰাজনীতিত সকলো মানে অকল ক্ষমতাই শেষ কথা নেকি যে মন্ত্ৰী হ'ব লাগে বিধায়ক হ'ব লাগে সেইকাৰণে নীতি আদৰ্শ এইবিলাক একো নাথাকে তাৰমানে বৰ্তমান যিটো ৰাজনীতি ভাৰতবৰ্ষৰ এই ৰাজনীতিটো এতিয়া মানে সমাজতকৈও ব্যক্তিকেন্দ্ৰিক হৈ পৰিছে সমাজৰ প্ৰতি দায়বদ্ধতা সামাজিক কাম কাজৰ প্ৰতি যিখিনি প্ৰতিশ্ৰুতি এই গোটেই কথা বতৰাবিলাক আঁতৰাই দেখা গৈছে যে ব্যক্তি হিচাপে কোন কিমান লাভৱান হ'ব পাৰে সেইটোহে মানে মুখ্যতঃ ৰাজনীতিবিদসকলৰ চিন্তাৰ বিষয় হৈ পৰিছে কাৰণ এটা সময়লৈকে ভাৰতবৰ্ষ যিসকল স্বাধীনতা সংগ্ৰামী আছিল সেই স্বাধীনতা সংগ্ৰামীসকলৰ দখলত ৰাজনৈতিক দলবোৰ আছিল কংগ্ৰেছে হওক ছ'চিয়েলিষ্ট পাৰ্টিয়ে হওক প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিয়ে হওক বা অন্যান্য CPI CPM ইত্যাদি দলসমূহৰ মাজতো কিন্তু স্বাধীনতা সংগ্ৰামৰ লগত জড়িত মানুহবিলাক জড়িত আছিল আৰু তাৰ কিছু বছৰ পিছত যেতিয়া এই প্ৰথম জেনেৰেশ্যনটোৱে লাহে লাহে নোহোৱা হৈ গ'ল ৰাজনীতিৰ পৰা আঁতৰি গ'ল তেওঁলোক বয়সৰ কাৰণেই হওক বা অন্যান্য কাৰণেই হওক তাৰপিছত যিটো ছেকেণ্ড জেনেৰেশ্যন আহিলে সেই জেনেৰেশ্যনটো কিন্তু প্ৰায় 60ৰ দশকলৈকে মোটামুটি সামাজিক দায়বদ্ধতাটো আমি দেখিছিলোঁ তাৰপিছত 70ৰ দশকত সমগ্ৰ ভাৰতবৰ্ষত এটা ৰাজনৈতিক মানে চিন্তাৰ বিভাজন হৈছিল জয়প্ৰকাশ নাৰায়ণৰ আন্দোলনকে আৰম্ভ কৰি নক্সাল আন্দোলনকে আৰম্ভ কৰি ইত্যাদি ইত্যাদি তেতিয়াই দেখা গ'ল যে নতুন জেনেৰেশ্যন এটা ওলাই আহিছে আৰু সেই নতুন জেনেৰেশ্যনটো দুটা ভাগত বিভক্ত এটা হ'ল যে সমাজ দায়বদ্ধ আৰু আনটো হ'ল ক্ষমতাৰ কাৰণে ৰাজনীতি
আৰু এতিয়া শেহতীয়াভাৱে কেৱল ক্ষমতা এইটো কংগ্ৰেছ বিজেপি দুয়োগৰাকী জ্যেষ্ঠ মুখপাত্ৰই ক'লে আৰু দুটা আঞ্চলিক দল যিহেতু আছে অজাপ আৰু অসম গণ পৰিষদ মই জিয়াৰ কাষলৈ আহিছোঁ জিয়া এই যে যিটো আয়াৰাম গয়াৰামৰ এতিয়া পৰিৱেশ হৈছে তাৰমানে মানুহ আমাৰ চাক্ষুষ যিটো উন্নতি আমাৰ ৰাজ্যখনৰ যিটো উন্নতি এইখিনি আমি লাহে লাহে যদি যোৱা 20 বছৰত চাওঁ তেনেহ'লে সঁচাকৈ আমাৰ বহুত উন্নতি হ'ল এতিয়া বিজেপিৰ 10 বছৰত ৰাস্তা ঘাট মানে ফ্লাইঅভাৰৰ পৰা ধৰি চাক্ষুষ উন্নতিটো আমাৰ একদম চকুত লগা পূৰা সেইটোতো স্বীকাৰ কৰিব লাগিব কিন্তু একেটা সময়তে মানুহৰ যিটো মানসিক উন্নতি এইটোৰ ক'ৰবাত সঁচাকৈ অধুন্নতিহে হৈছে নেকি আমি যদি চাওঁ বিশেষকৈ ৰাজনীতিৰ ক্ষেত্ৰত আপুনি বৰ ধুনীয়া প্ৰশ্ন এটা কৰিলে তাৰ আগত আপোনাক মই এটা ধন্যবাদ দিছোঁ যে এটা অতি দৰকাৰী বিষয় এটা এই কথাবিলাক ৰাজহুৱা মঞ্চত আলোচনা হ'ব লাগে হ'লেহে সচেতনতা বাঢ়িব আৰু আপুনি আজিৰ অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে আপোনাক মই ধন্যবাদ দিছোঁ থেংক ইউ আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে মই মোৰ নিজৰ এটা অভিজ্ঞতা আৰু অনুভৱৰ কথা কওঁ মই নিজে ৰাজনীতি কৰোঁ নতুনকৈ ৰাজনীতিলৈ আহিছোঁ এটা সমষ্টিত মই টিকেট প্ৰত্যাশা কৰিছিলোঁ মই দলৰ টিকেট নাপালোঁ মই বঞ্চিত হ'লোঁ স্বাভাৱিকতে মোৰ বেয়া লাগিব সকলোৰে বেয়া লাগে মোৰো বেয়া লাগিব এনেকুৱা দেখিছোঁ এনেকুৱা ধৰণৰ অসন্তুষ্টি হ'লে বহুত মানুহে দল এৰি গুচি যায় আৰু মোৰ ওচৰলৈ মই আজি মুকলিকৈ টিভিত এই কথাটো ক'ব পাৰোঁ যে 3টা ৰাজনৈতিক দলৰ পৰা ডাঙৰ ডাঙৰ অফাৰ মোলৈ আহিছে মই গম পাওঁ আপুনি জানে 3টা ৰাজনৈতিক দলৰ পৰা ডাঙৰ ডাঙৰ অফাৰ মোলৈ আহিছে আৰু মই বহুত ভাবি চিন্তি মাত্ৰ এটা কথা ভাবিয়েই মই অন্য দললৈ নগ'লোঁ বা মোৰ দল মই ত্যাগ নকৰিলোঁ যে মই যিখিনি কথা ইমান দিনে ৰাইজক কৈ আছোঁ কাইলৈ গ'লে মই মোৰ কথা সলনি কৰিব লাগিব এই যে কথা সলনি কৰিব লাগিব এইটো মোৰ আত্মমৰ্যাদাৰ প্ৰতি এটা অপমান স্বাভিমানৰ প্ৰতি এটা অপমান আৰু সেই কামটো মই নকৰোঁ মইতো আৰু বহুত ডাঙৰ মানুহৰ পুতেক নহয় বা ডাঙৰ ৰাজনীতিকৰ পুতেক নহয় যে মই মন্ত্ৰী MLA বিধায়ক হ'বই লাগিব নহ'লেও কি হ'ল যি আছোঁ সেয়াই হৈ থাকিম আৰু এইটো চিন্তাত মই এইবোৰ নাভাবিলোঁ দ্বিতীয়টো হ'ল আটাইতকৈ ডাঙৰ যিটো সেইটো হ'ল যে মোৰতো সমাজখনৰ প্ৰতি এটা ৰেছপঞ্চিবিলিটি এটা আছে এটা ছ'চিয়েল ৰেছপঞ্চিবিলিটি বুলি কয় যে আমি বিজেপিক ক্ষমতাৰ পৰা আঁতৰাব লাগিব মানুহক ইমান দিনে আহ্বান কৰি আছিলোঁ বিজেপিক আমি ক্ষমতাৰ পৰা আঁতৰ কৰিব লাগিব এতিয়া যদি মই মোৰ দলটো ত্যাগ কৰি দিওঁ এতিয়া যদি মই অন্য দলক যোগদান কৰি দিওঁ তেতিয়াহ'লে এই সংগ্ৰামখনৰ কি হ'ব যি সংগ্ৰামখনৰ কাৰণে ইমান দিনে আমি মানুহক উদ্বুদ্ধ কৰি আছিলোঁ কথাখিনি মই আজি ৰাজহুৱাকৈ কোৱাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ কাৰণ এই কথাখিনি মানুহৰ মাজলৈ যোৱা উচিত আৰু সেইকাৰণে মই সিদ্ধান্তটো নল'লোঁ আপুনি যিহেতু আজি অনুষ্ঠানটো আয়োজন কৰিলে মই ভাবিলোঁ এই কথাটোৰ ওপৰত এই বিষয়টোৰ ওপৰত কথা কোৱাৰ মোৰ নীতিগত অধিকাৰ আছে কাৰণ মই নিজে তেনেকুৱা ভুল কাম কৰা নাই এনেকুৱা নীতি বিৰুদ্ধ কাম মই কৰা নাই আৰু সেইকাৰণে মোৰ এইটো নৈতিক অধিকাৰ মই আপোনাক এতিয়া ডাঠি ক'ব পাৰিম যে মই মানে মূল্যবোধৰ ৰাজনীতি কৰিছোঁ মূল্যবোধৰ ৰাজনীতি আমি কৰা উচিত সুযোগ পায়ো আমি সুযোগ নল'লোঁ এতিয়া মই যিটো কথা আপুনি প্ৰশ্ন মোক কৰিছে যে এই যিটো পৰিৱেশ এই পৰিৱেশটোৰ কি হ'ব আচলতে এইটো মানে সমাজৰ এই স্খলনটো কিয় মই আপোনাক এটা সৰু কথা ক'ম তাৰ কাৰণে দুটা বিন্দু এটা বিন্দু হ'ল আপুনি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চাব তেওঁ এটা ৰাজনৈতিক দলত আছিল তাত তেওঁৰ সমস্যা হ'ল তেওঁৰ হাবিয়াস পূৰণ নহ'ল প্ৰত্যাশা পূৰণ নহ'ল মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে বা অন্য কিবা কাৰণ হ'ল দুৰ্নীতি অনিয়মৰ অভিযোগ আছিল বিজেপিয়ে জেলত ভৰাই দিয়াৰ ভাবুকি দিলে তেওঁ দল সলনি কৰিলে বিজেপিলৈ গুচি আহিল আৰু আহি তেওঁ মুখ্যমন্ত্ৰী হ'ল এতিয়া মোৰ গাঁৱত আপোনাৰ গাঁৱত থকা সাধাৰণ ডেকা ল'ৰা যিটো এইবাৰ ভোট দিবলৈ শিকিছে সি যেতিয়া দেখিব যে বিপদত পৰিলে মানুহে সমস্যাত পৰিলে কেলেংকাৰী কৰিলে অনিয়ম কৰিলে আৰু এনেকুৱা বেয়া কাম কৰিলে বা প্ৰত্যাশা পূৰণ নহ'লে অন্য ৰাজনৈতিক দলত গ'লে প্ৰত্যাশা পূৰণ হয় তেতিয়া সি নাযাবনে সি এনকাৰেজ পাইছে সি এনকাৰেজ হ'ব আৰু এনেকুৱা শ হাজাৰ হাজাৰ মানুহ দেশখনত এনকাৰেজ হ'ব গতিকে মই ক'ম যে শাসক দলৰ ৰাজনীতিৰ এটা প্ৰভাৱ সদায় বিৰোধী দলৰো থাকে কিন্তু শাসক দলৰ মূল ৰাজনীতিটোৰ মানে শাসক দলৰ নীতি আদৰ্শৰ প্ৰভাৱ সমাজত বেছি পৰে অসমত ভাৰতবৰ্ষত এই যে দল বাগৰা ৰাজনীতি আগতে হোৱা নাই তেনেকুৱা কথা নহয় তাৰ কাৰণে 1960-70 দশকতো লোকসভাৰ আধা মানুহ এটা দলৰ পৰা অন্য দললৈ গুচি গৈছিল আৰু তাৰ কাৰণে 85 চনত ডিফেকশ্যন এণ্টি ডিফেকশ্যন ল' আনিবলগীয়া হৈছিল ৰাজীৱ গান্ধীয়ে তো সেইটো ইতিহাস কিন্তু অসমত এই পৰিৱেশটো নাছিল ডিফেকশ্যন হৈছিলে ক'ত আমি দেখিছিলোঁ আগতে পশ্চিমবংগত ডিফেকশ্যন হয় ডিফেকশ্যন বিহাৰত হয় ডিফেকশ্যন উত্তৰ প্ৰদেশত হয় ডিফেকশ্যন মহাৰাষ্ট্ৰত হয় মধ্যপ্ৰদেশত হয় অন্যান্য ৰাজ্যবিলাকত হয় দিল্লীত হয় আমাৰ অসমত ডিফেকশ্যনৰ মেজৰ এটা দল বাগৰি আন এটা দললৈ যোৱা মানে সম্পূৰ্ণ বিপৰীতমুখী আজি ভাল বুলি কোৱা দলটোক কাইলৈ বেয়া বুলি কোৱাৰ পৰিৱেশ অসমত নাছিল খুব সামান্য নগণ্য আছিল কিন্তু অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু বিজেপিৰ নেতৃত্বত যিটো ৰাজনৈতিক ধাৰা প্ৰতিষ্ঠা হৈছে সেই ধাৰাই আমি যেতিয়া দেখিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 4গৰাকী বিধায়কক নিজৰ গাড়ীত বহুৱাই আনি
অসম বিধানসভাৰ মজিয়াত যিখন বিধানসভাৰ চৌহদত ঘোষণা কৰিলে যে 4গৰাকী মই ঘোঁৰা কিনি আনিলোঁ আৰু সেইটো সংবাদ মাধ্যমত ব্যাপক প্ৰচাৰ হ'ল আৰু তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া প্ৰশংসা পালে ৰাইজে যেতিয়া একচেপ্ট কৰিলে তাৰপিছত মোক আপুনি কওক এনেকুৱা ধৰণৰ মূল্যবোধহীন ৰাজনীতি আগ নাবাঢ়ি কি হ'ব গতিকে মই কৈছোঁ যে দুটা বিন্দু এটা হৈছে ৰাজনীতিৰ শীৰ্ষত বহি থকা ক্ষমতাত আৰোহণ কৰি থকা শাসনত বহি থকাসকলে এফালে মূল্যবোধৰ কথা মুখেৰে ক'ব আৰু আনফালে মূল্যবোধ নিজে ভংগ কৰিব তাৰ কাৰণে তলত তাৰ প্ৰভাৱ পৰে দ্বিতীয়টোৰ কাৰণে কোনোবাই মোক বেয়া পালেও পাব মই কৈছোঁ ৰেছপঞ্চিবল ৰাইজ এই কথাটো ক'বলৈ মানুহে বেয়া পায় মই ৰাজনীতি কৰিছোঁ ৰাইজৰ ওচৰলৈ মই যাব লাগিব কিন্তু তাৰ পিছতো মই কৈছোঁ তাৰ কাৰণে ৰাইজ ৰেছপঞ্চিবল আজি যদি ৰাইজে কয় যে দল বাগৰা এই এনেকুৱা ধৰণৰ ডিফেকশ্যন কাম কৰা মূল্যবোধহীন ৰাজনীতি কৰা দুৰ্নীতি কৰা মানুহক আমি প্ৰশ্ৰয় নিদিওঁ তাক আমি প্ৰত্যাখ্যান কৰিম তেতিয়াহ'লে কোনো মানুহে দুৰ্নীতি এনেকুৱা ধৰণৰ ডিফেকশ্যন এটা দলৰ পৰা আন এটা দললৈ বাগৰাৰ এই ধৰণৰ সাহস নকৰে কিন্তু আজি দল বাগৰি সিটো দললৈ গ'ল কাইলৈ ঘৰলৈ গ'ল সমষ্টিলৈ গ'ল ৰাইজে গামোচাৰে আদৰণি জনালে এই প্ৰক্ৰিয়া বন্ধ নহ'লে মই আপোনাক কৈছোঁ মানে নিতুদা আমি যিটো মূল্যবোধহীন ৰাজনীতিৰ বিৰোধী কথা পাতি আছোঁ এইখিনি কথা আমাৰ ষ্টুডিঅ'ৰ মজিয়াতে থাকি যাব বাস্তৱত সেইটো প্ৰযোজ্য নহ'ব গতিকে মই কৈছোঁ তাৰ কাৰণে আমাৰ গোটেই ব্যৱস্থাটো দায়ী আৰু ব্যৱস্থাটো সলনি কৰিবৰ কাৰণে আমি ৰাজনীতিক যে সেৱা বুলি কওঁ প্ৰকৃততে আমি সেই সেৱাৰ মনোভাৱটো যদি নিজৰ মাজত আনিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ ৰাজনৈতিক অৱস্থাৰ অধপতন আৰু বেছি পৰিমাণে হ'ব মানে কি এই চৰকাৰ বগৰাই দিয়া দল সলোৱা এই গোটেই কাৰবাৰটো মেহদী দাই সুন্দৰভাৱে কৈছে অসমত এই বস্তুটো আৰম্ভ হৈছিলে গোলাপ বৰবৰাৰ চৰকাৰখন ভাঙি দিয়াক লৈ পেলাম এজন মদ বেপাৰীৰ কেন্দ্ৰ কৰি এজন মদ বেপাৰীক সন্মুখত লৈ আহি হিতেশ্বৰ শইকীয়াই গোটেই চৰকাৰটো ভাঙি দিছিল তাৰপিছত কেশৱ গগৈ হ'ল আৰু কিবা হাজৰিকা বুলি এজন হৈছিলে যোগেন হাজৰিকা 4 মাহ 5 মাহৰ মূৰে মূৰে চৰকাৰ ভাঙা এই কালচাৰটো অসমত আৰম্ভ কৰিছিলে হিতেশ্বৰ শইকীয়াই পৰৱৰ্তী সময়ত সেইটো বিভিন্ন ৰূপত ফ'ল' হৈছে মানে অসমৰ সাংসদ দিল্লীৰ ৰাজনীতিত বিক্ৰী হৈছে তেনেকুৱা উদাহৰণো আমাৰ ইয়াত আছে গতিকে মাতং সিঙৰ ভূমিকা বা শিৱশম্ভু ওজাৰ ভূমিকা আনকি বনি কুমাৰ চুব্বাৰ ভূমিকা চৰকাৰ গঠনৰ ক্ষেত্ৰত হিতেশ্বৰ শইকীয়াৰ চৰকাৰ গঠন তৰুণ গগৈ চৰকাৰ গঠনৰ সময়টো ছেকেণ্ড টাৰ্মৰ চৰকাৰ গঠনৰ সময়টো কি হৈছিলে আমি দেখা পাইছোঁ মানুহৰ মনত আছে গতিকে ৰাজনীতি চাওক ৰাজনীতিত দুটা বস্তু থাকে এটা ৰাজনৈতিক দল আমি ভাৰতীয় জনতা পাৰ্টি বা কংগ্ৰেছ আমাৰ ৰাজনৈতিক দলৰ দুটা বস্তু স্পষ্ট ৰূপত থাকে এটা চৰকাৰত আহিব লাগে চৰকাৰত অহাৰ কাৰণে আমি ৰাজনীতি কৰোঁ আৰু দ্বিতীয়টো হ'ল যে আমাৰ যিটো নীতি আদৰ্শ থাকে প্ৰত্যেকটো দলৰে এটা ঘোষিত নীতি আমাৰ যেনেকৈ একাত্ম মানৱবাদ ৰাষ্ট্ৰীয়তাবাদ আমাৰ এটা ঘোষিত অন্ত্যোদয় আমাৰ কিছুমান পইণ্টছ আছে যেনেকৈ 370 ইত্যাদি ইছ্যু আছিলে ইউনিফৰ্ম চিভিল কোড এই বিষয়বিলাক আমাৰ এটা ফিলচফিকেল বিষয় তো এই ফিলচফিকেল বিষয় ক্ষমতাত আহিলে আমি কেনেকৈ আগবঢ়াই লৈ যাম সেইটো এটা বিষয় এইটো এটা বিষয় দুটা ক্ষমতাত অহাটো এটা ৰাজনৈতিক দলৰ কাৰণে প্ৰধান বিষয় আৰু সেই ক্ষমতাত আহিবৰ কাৰণে বহু সময়ত নিৰ্বাচন কেন্দ্ৰিক যেতিয়া ৰাজনীতি হয় তেতিয়া অলপ ইফাল সিফাল ৰাজনৈতিক দলসমূহে কৰে ভাৰতীয় জনতা পাৰ্টিয়েও কৰে মই কোৱা নাই ভাৰতীয় জনতা পাৰ্টিয়ে নকৰে নাই মোৰ কথাটো কমপ্লিট হ'ব দিয়ক ভাৰতীয় জনতা পাৰ্টিয়ে নকৰে বুলি মই কোৱা নাই কৰে ভাৰতীয় জনতা পাৰ্টিয়ে কৰে বা কৰিছে অন্য দলেও কৰিছে এইটো ক্ষমতাত আহিবৰ বা টিকি থাকিবৰ কাৰণে এইটো আপুনি এটা কথা সঠিকভাৱে কৈছে যে ৰাজনৈতিক দল বা ৰাজনৈতিক নেতা মানে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি বা কংগ্ৰেছ এই দুটা প্ৰধান দল যিহেতু ভাৰতবৰ্ষৰ এই দলৰ নেতাসকল ক্ষমতা সৰ্বোচ্চ নেকি আপোনাক মই কৈছোঁ যে আমাৰ যিসকল প্ৰচাৰক আছে যাক আপুনি চিনি পায় ফণী শৰ্মাৰ দৰে যিসকল ব্যক্তি আছে তেওঁলোকৰ যিটো দৈনন্দিন জীৱন বা তেওঁলোকৰ যিটো দৰ্শন সেইটো ক্ষমতা সৰ্বোচ্চ নহয় সেইটো সংগঠন সৰ্বোচ্চ আৰু যিসকল লোক আমাৰ দৰে যিসকল লোক আছোঁ আমি কিন্তু ক্ষমতা সৰ্বোচ্চ আমি ক্ষমতাত থাকিবৰ কাৰণে ৰাজনীতি কৰি আছোঁ এইটো লুকাই লাভ নাই চৰকাৰত আহিবৰ কাৰণে আমি স্পষ্টভাৱে নাই ৰঞ্জীৱ শৰ্মা এইটো কথা ঠিকেই আপুনি এতিয়া যিখিনি কথা কৈছে একদম শুদ্ধ কথা কৈছে কিন্তু ৰঞ্জীৱ শৰ্মা এটা কথা পাহৰি গ'লে ভুল হ'ব যে এইটো বিজেপি অটল বিহাৰী বাজপেয়ী বিজেপি হয় আজিও হয় অটল বিহাৰী বাজপেয়ী এটা ভোটৰ কাৰণে প্ৰধানমন্ত্ৰীৰ পদ কিন্তু লোকসভাত ত্যাগ কৰি নজিৰ সৃষ্টি কৰিছিল আজি বাজপেয়ী ভৱন আপোনালোকে সেই এটা সাংসদ অসমৰ সেইটোকে ক'লো গোলাম ওছমানে ভোট দিয়া হ'লে 99ত বাজপেয়ী চৰকাৰখন বাচি যায় কম্প্ৰমাইজ নকৰিলে কম্প্ৰমাইজ গোলাম ওছমানী মই গতিকে সেই মূল্যবোধৰ ৰাজনীতি অসমত আছে নহয় মানে গোলাম ওছমানীয়ে যেনেকৈ সেইটো কম্প্ৰমাইজ নকৰিলে আনফালেদি বাজপেয়ীয়ে বেলেগ এজনৰ যোগেদি অফাৰ আহিছিলে সেইটো ৰঞ্জীৱে জানে সেইটো ভালকৈ চৰকাৰ থাকি গ'লহেঁতেন কিন্তু বাজপেয়ীয়ে ক'লে যে মই এইটো কাম নকৰোঁ মই পদত্যাগ কৰিম কিন্তু মই তেনেকৈ মই চৰকাৰখন নীতিকাওঁ তাৰমানে এতিয়া বাজপেয়ী অটল বিহাৰী বাজপেয়ী নামত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়টো আজি
অটল বিহাৰী বাজপেয়ী নামটো ব্যৱহাৰ কৰি পেলাই অটল বিহাৰী বাজপেয়ীৰ যদি আদৰ্শটোক সেই কাৰ্যালয়টোৱে যদি ধূলিচ্ছাত কৰে তেতিয়াহ'লে কেনেকুৱা হ'ব? বাজপেয়ী নামটোক লৈ পেলাই অকল ধৰি থাকিলে নহ'ব নহয়। বাজপেয়ী আদৰ্শ, বাজপেয়ী কাম, মানে যিজন বাজপেয়ীয়ে সেই আদৰ্শ সৃষ্টি কৰি থৈ গৈছে সেই বিজেপিক নহয়। ৰঞ্জিত, মই এইটো কথাই কৈছোঁ যে মই ভাবোঁ যে অজস্ৰ নতুন প্ৰজন্মৰ প্ৰতিনিধি অটল বিহাৰী বাজপেয়ী সেই ধৰণৰ আদৰ্শৰ কাৰণে, সেই ধৰণৰ নীতিৰ কাৰণে, সেই ধৰণৰ স্থিতিৰ কাৰণে এটা ৰাতিৰ ভিতৰত কিন্তু দূৰৰ পৰাই মূৰ দুৱাই বিজেপি কি বস্তু জানিব বিচাৰিছিল, বিজেপিত অংশগ্ৰহণ কৰিছিল, সেই যাত্ৰাৰ শোভাযাত্ৰাকাৰী হৈছিল তেওঁলোক। সেইবিলাক আছিল এজন ভিজনেৰী লিডাৰৰ সঁচাকৈ এটা আদৰ্শ, মূল্যবোধ, সেইবিলাক প্ৰমূল্যবোধ তেওঁ দেখুৱাই থৈ গৈছে যে প্ৰধানমন্ত্ৰীৰ আসন ত্যাগ কৰিছে। তাৰমানে এইটো ইমান সহজ কথা নহয়তো। আৰু সেই সময়ত আমাৰতো মনত আছে ন, আমি তেওঁ ভাষণ, অটল বিহাৰী বাজপেয়ীৰ ভাষণ আমি দেখিছোঁ। প্ৰমোদ মহাজনে কেনেধৰণে ছেকেণ্ড লেফটেনেণ্ট হিচাপে সেই অটল বিহাৰী বাজপেয়ীক সংসদত আগুৱাই লৈ গৈ যি ধৰণৰ বক্তব্য দিছিল, এতিয়াৰ প্ৰজন্মটোৱে নাজানিব পাৰে, প্ৰমোদ মহাজনক চিনি নাপাব পাৰে। কিন্তু আমিতো দেখিছিলোঁ প্ৰমোদ মহাজনতে কি ধৰণৰ আদৰ্শ প্ৰতিষ্ঠা কৰিছিল। সেই বিজেপি এতিয়া ক'লৈ গ'ল তেনেহ'লে? এতিয়া মই কৈ আছোঁ মানে আপুনি যিটো কথা কৈছে, বাজপেয়ীজীয়ে এটা পথ দেখুৱাই দিছিলে। মই আৰম্ভণিতে কৈছিলোঁ 97-98 মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হৈছোঁ, সাংবাদিক আছিলোঁ। আৰু বাজপেয়ীজী সেই পদত্যাগৰ যিটো ভাষণ আছিলে, এইখন হাউচৰে প্ৰিণ্ট মিডিয়াত ভাষণটো মই লিখিছিলোঁ, কিয়নো মই মোটামুটি হিন্দীটো ভালকৈ বুজি পাইছিলোঁ আৰু মোক স্পেচিয়েলি এছাইন কৰা হৈছিলে। আৰু সেই ভাষণটো এবাৰ দুবাৰ নহয়, মই 100 বাৰ শুনিছোঁ। আৰু বাজপেয়ীজীৰ সেই ভাষণটো ভাৰতীয় জনতা পাৰ্টীৰ আজিৰ ৰাজনীতিৰ কাৰণে তেতিয়া সেই পৰিৱৰ্তন আনিছিলে। সেই ভাষণটোৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টী এবছলিউট মেজৰিটিৰ দুটা চৰকাৰ আৰু আজি এটা এলায়েন্সৰ শক্তিশালী চৰকাৰ চলাই আছে, একমাত্ৰ অটলজীৰ সেই ভাষণটোৰ কাৰণে। সেই ভাষণটো এটা টাৰ্ণিং পইণ্ট আছিল ভাৰতীয় ৰাজনীতিৰ আৰু বিশেষকৈ বিজেপিৰ ৰাজনীতিত, সেই টাৰ্ণিং পইণ্ট। গতিকে অটলজীৰ যিটো স্থান আমাৰ কাৰ্যকৰ্তাৰ মনত, অটলজীক লৈ পেলাই তেওঁ দেখুৱাই দিয়া যিটো পথ, সেই পথত আমি অটল আছোঁ, আমি অটল, তাত কোনো ধৰণৰ আমাৰ লৰচৰ নহয়। অটল বিহাৰী বাজপেয়ী, শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, তেওঁলোকৰ চিন্তা, তেওঁলোকৰ কথাত আমি অটল। কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত যিহেতু আপুনি চাওক, আজিৰ দিনটোৰে আপুনি এমাহৰ ৰাজনীতিৰ কথা কৈ আছে, মই কৈছোঁ আজিৰ দিনটোৰে ৰাজনীতি আপুনি চাওক। আজি প্ৰদ্যুৎ বৰদলৈ কি কৈছে, কিমান ডেঞ্জাৰ কথা এটা কৈছে প্ৰদ্যুৎ বৰদলৈ, যে তেওঁৰ ওপৰত এটেক হৈছিল, তেওঁ ষ্টেটমেণ্ট দিলে, ভাৰতীয় জনতা পাৰ্টীয়ে গুণ্ডা লগাই মোক মাৰপিট কৰাইছে। 5 দিনৰ পিছত 7 দিনৰ পিছত তেওঁ গম পালে যে সেইখিনি কংগ্ৰেছৰ এজন মানুহে কৰাইছিলে, আৰু যিজন মানুহক সেই আক্ৰমণৰ কাৰণে গ্ৰেপ্তাৰ কৰি জেললৈ পঠালে, সেই মানুহজনক গৌৰৱ গগৈ টুপি পিন্ধাই পেলাই, গামোচা পিন্ধালে, কংগ্ৰেছ দলত আদৰণি জনাই আনিলে। তাৰ মানে কি লেভেলৰ ৰাজনীতি হৈছে আপুনি চাওক। এটা কথা আছে, হুলেৰেহে হুল উলিয়াব পাৰি, হুল উলিয়াবৰ কাৰণে আপোনাক হুল লাগিবই। গতিকে বহু সময়ত ৰাজনীতিত হুল উলিয়াবৰ কাৰণে হুলৰ ব্যৱহাৰ হয়, তাক মই অস্বীকাৰ নকৰোঁ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে নীতিগতভাৱে সকলো বিসৰ্জন দি হুল ব্যৱহাৰ কৰা হ'ব, হুলৰো নীতি থাকিব। বহুত ব্যৰ্থ হ'লোঁ। মোক এজন শিক্ষাগুৰুয়ে এটা প্ৰশ্ন সুধিছিল কলেজত পঢ়োঁতে, যে কেশৱ, ৰাজনীতিটো আহিছে মহাভাৰতৰ পৰা, তুমি জানানে? বোলো মই মহাভাৰতৰ গোটেই চক্ৰটো ঘূৰি আছে বুলি জানো ছাৰ, তুমি মোক এইটো কোৱাচোন যে কি কাৰণে মানে পঞ্চপাণ্ডৱ বনলৈ গ'ল, তাততো জ্ঞানী গুণী বহুত মানুহ আছিল, তাত বোলে আটাইতকৈ চোকা মানুহজন আছিলে কৃপাচাৰ্য বুলি এজন ঋষি মুনি, তেওঁ বোলে বহুত চোকা মানুহ, কিন্তু তেওঁ আকৌ SC চিডুল কাষ্ট, গতিকে তেওঁ লাইনত আহিব নোৱাৰে। কথাবিলাক চাওঁ দেই। তাৰপৰা মই ক'লোঁ, ছাৰ মই এইটো নাজানো। বোলো যদি ৰজাজন দুৰ্নীতিপৰায়ণ হয়, অহংকাৰ হয়, আৰু বিভিন্ন কেমিকেল থাকে, কেমিকেল বুলি মই আকৌ ক'ব লাগিব যে 15% হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ কেমিকেল আছে আৰু 10% হেৰি কেমিকেল আছে বিজেপিৰ। গতিকে ৰজাজন যদি অলপ বেয়া হয় জন্মগতভাৱে, তেতিয়া কিন্তু অৱস্থাটো বেয়া হয়, আৰু যিমান মানুহ থাকিলেও সেইবিলাকক সেইজনে মেনেজ কৰি লয় ৰজাজনে। এতিয়া ৰাজনৈতিকভাৱে যদি আজি গণতন্ত্ৰত আমি পৰ্যালোচনা কৰোঁ, তেতিয়া দেখিম যে কথাটো হয়, আৰু মুখ্যমন্ত্ৰীয়ে চবকে মেনেজ কৰি লৈছে। আজি আপুনি আচৰিত হ'ব, যোৱাকালি এটা ঘটনা মই দেখিলোঁ, আহোমৰ কেইটামান সংগঠন আহিছে, তেখেতৰ কিবা এটা কথা পাতিছে, কি কথা নাজানো, কিন্তু মই এইটো জানো যে ৰাজনৈতিক কথাই হ'ব সেইটো। এতিয়া অসমৰ জনগোষ্ঠীৰ ভিতৰত আটাইতকৈ অৱনমিত আৰু একেবাৰে মানে ভৱিষ্যত নাইকিয়া জনগোষ্ঠীটো হৈছে আহোম জনগোষ্ঠী। কিয়? তেওঁৰ ৰাজনীতিটো মই জানো নহয়, তেওঁৰ লগত মই একেলগে থকা মানুহ, তেওঁ মোক দাদা বুলি মাতে, বিভিন্ন বিষয়ৰ ওপৰত আমি কথা পাতোঁ। গতিকে তেওঁৰ দক্ষতা অতি বহুত আছে, যেনেকৈ শকুনিৰ দক্ষতা আছিলে, শ্ৰীকৃষ্ণৰ নিচিনা মানুহক ঘূৰাই ফুৰিছিলে, কি হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা গণতন্ত্ৰত বহুত।
তেওঁ যদি এই শক্তি এই চিন্তা যদি অসমৰ সামগ্ৰিক বিকাশৰ কাৰণে কৰিলেহেঁতেন তেতিয়া তেওঁ ছিংগাপুৰৰ নিচিনা আমাৰ ৰাজ্যখন বনাব পাৰিলেহেঁতেন আৰু মানুহক ভাল কথা চিন্তা কৰিবলৈ শিকাব পাৰিলেহেঁতেন এতিয়া নাই কৰা নেকি নাই কৰা নহয় তেওঁ যে যিবিলাক বস্তু দি আছে এইবিলাক কি মানে আমাৰ মহিলাবিলাকে বেছি কথা নাজানে নহয় আমি সৰ্বসাধাৰণ মানুহ মই নাজানো বহু কথা আজি মই ৰঞ্জিতৰ পৰা কথা শিকিছোঁ মই আজি জিয়াৰ পৰা কথা শিকিছোঁ মই টিভি চাই সেইকাৰণে চিধাই নমস্কাৰ দি কৈছোঁ জিয়া আপোনাৰ চাইছোঁ আৰু ৰঞ্জিতো ক'ব জানো ভাল চিন্তাধাৰা কিন্তু বিজেপি এটা কথা ক'ব লাগিব বিজেপি এটা প্ৰিন্সিপলত আহি আছে জনসংঘ তৈয়াৰ হোৱাৰ পৰা আজি তাৰিখলৈকে আমাৰ অসমত যিকেইটা মানুহে ৰাজনীতি কৰি আছে আজি অসমৰ মুখ্যমন্ত্ৰী কোনটোৱে এটা প্ৰিন্সিপলৰ ৰাজনীতি কৰি আহিছে কওক মুখ্যমন্ত্ৰীয়ে কওক আগৰজন মুখ্যমন্ত্ৰী সৰ্বানন্দই কওক আমি এনেকুৱাও ভাবিব পাৰোঁ নেকি আজি তাৰিখত আপুনি চাব দেই যদিহে আদৱানীয়ে এয়াৰপৰ্টটো কিনি ল'ব পাৰে আদানীয়ে তেনেহ'লে আমি এতিয়া চাউল পাত দি আমি একবাৰ ধৰোৱা এতিয়া 2 লাখ টকা আপুনি আচৰিত হ'ব 2 লাখ কোটি 10 লাখ কোটি টকা আকৌ এই যে চাহ বাগিচা যিটো মাটি দিয়া সেইটো ভুৱা কিছুমান কথা কনকলতা বিশ্ববিদ্যালয়ৰ কাৰণে যিটো পতা দিলে পৰহি তাৰ বিধায়কজন বৰ অকৰা বাৰু একো নাই তেওঁ নাজানাৰ কাৰণে হৈছে সেইটো কনকলতা বিশ্ববিদ্যালয়ৰ পতা দিছে মাটি পতা বুজি পাইছেনে নতুনকৈ মাটি পতা এখিনি দিব পৰা নাই তাত কোম্পানীৰ সৈতে তেওঁলোকে বৰ ডাঙৰ এটা ফাইট চলি আছে এইবিলাক ভিতৰুৱা কথা আমি অধ্যয়ন কৰি পাওঁতো এতিয়া যে তাত যে সেইটো বনাইছে সুৰংগটো 18,662 কোটি টকাৰ এই ধাৰখিনি মাৰিবৰ কাৰণে তেওঁ যে সেইটো যে আদানীক দি দিব টুৰ গেট লগাই পেলাই তাৰতো কোনো গেৰাণ্টি নাই অসম মানুহটো ইমান গভীৰ অধ্যয়ন কৰা নাই আৰু অসমৰ যিমান অৰ্থনীতিবিদ আছে আজি তাৰিখত বিশ্ববিদ্যালয় কেইখনত চবে জানে যে আমাৰ অৰ্থনীতি শেষ হৈ গৈছে আমি অসমীয়া জাতিটো দেউৰীয়া হৈ যামগৈ কিন্তু কোনো এজন অৰ্থনীতিবিদে এইটো কথা নকয় কিয় নকয় জানেনে APSC চেয়াৰমেন পাব APSC এটা মেম্বাৰশ্বিপ পাব ইঞ্জিনিয়াৰিং কলেজৰ কিবা এটা পাব আমি চবেই স্বাৰ্থৰে মানে আছোঁ আৰু গতিকে সঁচা কথাটো হৈছে এইটো চাব যে আজি যদি বিজেপিয়ে ঘৰ দুৱাৰ পানী দুনি চব ঠিক কৰি দিয়ে কিন্তু এটা বস্তু অভাৱ আছে আমাৰ তাত অধিকাৰটো নাই আমাৰ মাটিৰ অধিকাৰ নাই 80 লাখ যদি আমাৰ মহিলা হিতাধিকাৰী হৈছে তেওঁলোক দৰিদ্ৰৰ সীমাৰেখাৰ তলৰ মানুহ সিহঁতৰ কিডাল আছে গতিকে তেওঁলোক ধ্বংস হৈ যাব সেইকাৰণে বাৰে কৈ আছোঁ আৰু মই খুব দুখ লাগে টিভিত এটা বস্তু চাই থাকোঁ এই জুবিনৰ ঘৈণীয়েকজনী যে তাই বেছি এইটো মাতৃ এজনী তাই সদায় কান্দিয়েই থাকে গতিকে মই ভাবোঁ তথাপিও যে আমাৰ জয়মতীয়ে হওক বা মুজা গাভৰুৱে হওক এওঁলোকৰ বৰ মানে ত্যাগ আছিলে আমাৰ এই সকলো মাতৃও মোৰহে মাতৃ যিসকলে পাইছে মোৰ ঘৰতে পাইছে অৰুণোদয় মইতো অস্বীকাৰ নকৰোঁ মোৰ মানে পৰিয়ালে পাইছে মই নাই পোৱা বাৰু গতিকে তেওঁলোকে হয়তো পুনৰ বিবেচনা কৰি পেলাই চিন্তা কৰিবলৈ শিকিব আৰু আমাৰ ৰাজনৈতিক নেতাবিলাকে চিন্তা কৰিবলৈ শিকা নাই নহয়